নমস্কাৰ, মোৰ চেনেল নিৰূপমা মাজুলী পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জিকা, পটল আৰু বইল আলুৰ এখন ধুনীয়া তৰকাৰী মানে ৰেচিপি এটা লৈ আহিছোঁ। এয়া চাওক, মই জিকা আৰু পটল গুচাই ল'লোঁ, ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ। বাকলি গুচাই ডখৰকৈ কাটি লৈছোঁ, কাৰণ ফালি দিয়া নাই দেই, ফালি দিলে অলপ সেইটো বেলেগ হৈ যায়। আৰু এইটো ৰেচিপি আপোনালোকে বনাই খাবচোন, ইমানেই সুন্দৰ লাগে নহয় খাবলৈ, মাছ মাংসলৈ মনতে নপৰে। তাৰ মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াত দিছোঁ নহৰু, আদা, জলকীয়া দিয়া নাই, জলকীয়া এওঁ খাব নোৱাৰে, জিৰা, তাৰপৰা হালধি, নিমখ এনেকৈ দি মই ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ আপোনালোকক কৈ আছোঁ কেনেকৈ কি কৰিব লাগে। তাৰপিছত নিমখ অকণমান দিছোঁ, গোটা গোটাকৈ ভাজিব দেই, দেখিব যে আপুনি ধুনীয়াকৈ ভাজা হৈ গৈছে। তাৰপিছত আলুকেইডোখৰ দি দিব, বইল কৰি থোৱা আলুকেইডোখৰ, আপোনাৰ দেখুৱাবলৈ নহ'ল বাৰু। তাৰপিছত যেতিয়া ভজা হ'ব তেতিয়া আপুনি অকণমান গৰম পানী ধুনীয়াকৈ দি দিব। গৰম পানীকণে যেতিয়া উতলি যাব তৰকাৰীটো উতলাৰ পিছত, আজি মই জলকীয়া নিদিলোঁ বেছি দেই, জলকীয়া দিলে এওঁ খাব নোৱাৰে, সেইকাৰণে জলকীয়া নিদিলোঁ। চাওক কিমান ধুনীয়া তৰকাৰী এখন হৈছে। আপোনালোকে টিকাত গুৰ মাৰিলেও নেৰিব জানে, ইমানেই ভাল লাগে খায়, মাছ মাংসলৈ পাহৰিয়ে যাব। সেয়েহে আপোনালোকৰ মাজলৈ এই বস্তুটো পঠিয়াইছোঁ। এয়া চাওক ইমান ধুনীয়া লাগিছে নে গ্ৰেভিটো। আৰু দালি চালি নহ'লেও হয়, এনেকৈ খাব পাৰি। তথাপিও ডিম দুটামান মানে বইল কৰি লৈছোঁ, দেখুওৱা নাই বাৰু, খাবলৈ ল'ম আৰু। তাৰপিছত ইয়াৰ তৰকাৰীটো আপোনালোকক দেখুৱালোঁ কেনেকুৱা হৈছে। আপোনালোকে চাব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই। ধন্যবাদ।